হাই এভৰিৱান, মই ধৰিত্ৰী আপোনালোকৰ মাজলৈ পুনৰবাৰ মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভালেই বাৰু। আৰু আপোনালোকে চাই আছে ময়ূৰিকা এণ্ড মম ইউটিউব চেনেল। আৰু আজি বনাবলৈ গৈ আছোঁ আলুৰ সৈতে ম'ম'। মইনো কেনেদৰে বনাওঁ আলুৰ সৈতে ম'ম' আপোনালোকক দেখুৱাম বলক। প্ৰথমে আলুকেইটা ভালদৰে ধুই লৈছোঁ আৰু এয়া ধুই আছে মোৰ সৰু মামাৰ ছোৱালীজনী। আপোনালোকে ভিডিঅ'বিলাকত দেখিছে আগতে। আৰু এই আলুকেইটা ভালদৰে 4টা লৈছোঁ, সৰু সৰু মিডিয়াম চাইজৰ। বইল কৰিবলৈ ওলাইছোঁ, তাই দি দিছে বাৰু, মই ভিডিঅ' শ্বুট কৰিলোঁ। আৰু এতিয়া কুকাৰত দি দিলে আৰু এতিয়া বইল কৰি ল'ব লাগিব আলুকেইটা প্ৰথমে। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু পেজটো ফ'ল' কৰি দিব, ধৰিত্ৰী ডেকা বৰা বুলি আছে। আৰু ময়ূৰিকা এণ্ড মম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইফালে ময়দা লৈ ল'লে 1.5 কাপমান। তাৰপাছত আনফালে ময়দাখিনি মঠিবৰ কাৰণে পানী গৰম দিছোঁ, তাইয়ে দিলে বাৰু। আৰু এতিয়া ময়দা দিছিলোঁ 1.5 চামুচ কৈছোঁৱে মই। আৰু এতিয়া তাত নিমখ দিছোঁ, নিমখ দি পেলাই এতিয়া আৰু ভালদৰে মিক্স হোৱালৈ লৰাই আছোঁ। আৰু তাত দিছোঁ ৰিফাইন অইল অকণমান দি দিছোঁ, দি পেলাই আৰু পানী গৰম হৈ গ'ল। এতিয়া পানীৰ সৈতে এতিয়া মঠি ল'ব লাগিব। এয়া মঠা হ'ব এতিয়া মোৰ একদম সেই চফ্ট হ'ব লাগিব আৰু ডৌটো। আৰু আনফালে মই পলিথিন এটাত ভৰাই থৈ দিম 15 মিনিটমানৰ বাবে। আৰু আনফালে মই যোগাৰ কৰি আছোঁ আলুখিনি ভালদৰে বইল হোৱালৈ ৰৈ আছোঁ। বইল হোৱাৰ পাছত গোটেই বস্তুখিনি যোগাৰ কৰি লওঁ এনেতে। আৰু পিঁয়াজ কাটিছোঁ মিডিয়াম চাইজৰ, 3টা লৈছোঁ মিডিয়াম চাইজৰ। আৰু পিঁয়াজ লৈ আৰু জলকীয়া দিয়া নাই বাৰু, মুনুৱে খাব সেইটো কাৰণে। আৰু এতিয়া মিহি মিহিকৈ সৰু সৰুকৈ কাটি আছোঁ অলপ। আৰু আনফালে আমাৰ ৰেডি হৈয়ে গ'ল বইল। এয়া দেখিছেনে, মই চাইছোঁ আনফালে চামুচেৰে বইল হৈয়ে গ'ল এতিয়া। আৰু বইল হৈ যোৱাৰ লগে লগে পিঁয়াজখিনিৰ লগত আলুখিনি এতিয়া এড কৰি দি পেলাই ভালদৰে মিক্স কৰি লৈ আৰু মছলা পাতি দিব লাগিব। এয়া আলুখিনি গুচাই আছোঁ এতিয়া। আৰু আলুখিনি গোটেই গুচাই হৈ গ'ল। গোটেই গুচাই হৈ যোৱাৰ পাছত মই আনফালে ননষ্টিকখনত পানী 1 কাপমান দি দিছোঁ। আৰু গোটেই মঠা হৈ যোৱাৰ পাছত পিঁয়াজখিনিৰ লগত ভালদৰে মছলা পাতি কিবা কিবি অলপ দি দিওঁ এতিয়া। মছলা পাতি দিলে এনেও খাই সোৱাদে লাগে নহয় জানো। আৰু ৰেড চিলি নিদিওঁ বাৰু, মুনুৱে খাব সেইটো কাৰণে। আৰু এতিয়া জিৰাৰ গুড়ি, গৰম মছলা, ধনিয়া চব দিব পাৰে আপোনালোকে মছলা কি কি খাই ভাল পায়। আৰু এনেদৰেও খাব পাৰে ঘৰতে আলুৰ সৈতে বনাই। মই এবাৰ প্ৰথমে বনাইছোঁ বাৰু, কেনেকুৱা হয়, ভালে হৈছে খাবলৈ। আৰু প্ৰথম বনোৱা হিচাপে বহুতখিনি ভালে হৈছে। মাহঁতে, হাজবেণ্ডে, তাৰপাছত মামাহঁতৰ ছোৱালীজনীয়ে খালে নহয়, আৰু ময়ো খালোঁ, ভাল লাগিছে খাই বহুত। আৰু আলু ম'ম' খোৱা নাছিলোঁ, এতিয়া নিজে বনালোঁ আৰু খাই ভালে লাগিছে বাৰু। আৰু আপোনালোকে এনেদৰে বনাই চাব ঘৰতে। আৰু ষ্টিমাৰ নোহোৱাকৈয়ে বনাইছোঁ মই ঘৰতে, ষ্টিমাৰ কৰি লৈছোঁ, ষ্টিমাৰ নাছিলে সেইটো কাৰণে। আৰু আনফালে এয়া ষ্টিমাৰৰ কাৰণে যোগাৰ কৰিছোঁ। আৰু ননষ্টিকখনত পানী 1 কাপমান দিছোঁ, দি তাত এতিয়া এয়া এনেদৰে সৰু সৰুকৈ লাডু বনাই লৈছোঁ। এতিয়া সৰু সৰুকৈ লুচিৰ দৰে বনাই লৈ বেলি লৈ তাত আলু বইলখিনি এতিয়া দি দিম এনেদৰে। এয়া ভাজটো এনেকৈ আপোনালোকে চাই লওক ভালদৰে, এনেদৰে দিব পাৰিব, ভাল লাগে বনাই। আৰু ইমান এটা বেয়া হোৱা নাই বাৰু ষ্টাইলটো দিয়াটো। আৰু 20 মিনিট টাইম এনেদৰে ঢাকনিখন দি থলোঁ। আৰু খৰাহীটোত মই দিয়াৰ আগতে অলপমান ৰিফাইন অইল দি দিছিলোঁ। এয়া 20 মিনিট পাছত মুনুহঁতে এয়া খাবলৈ ওলালে। এয়া চচ আছিলে ঘৰতে, আৰু টমেটো চচৰ লগত এনেও ভালে লাগে খাই। আৰু আনফালে মুনুহঁতে খাবলৈ ওলালে, ময়ো খাই চালোঁ এটা, বহুতে ভাল লাগিলে খাই। আশা কৰোঁ ভাল পালে ভিডিঅ'টি। আজিলৈ আহিছোঁ বাৰু, বাই।